নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰিছোঁ সকলো ভালে কুশলে আছে। দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। 1 মাৰ্চৰ পৰা চিম কাৰ্ড অবিহনে নচলিব নেকি আপোনাৰ হোৱাটছএপ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ উচ্চ ন্যায়ালয়ৰ জাননীৰ আঁৰৰ ৰহস্য কি? এডিআৰই নিযুক্তি কেলেংকাৰীত কোন এইসকল ভুৱা প্ৰাৰ্থী? সমগ্ৰ অসমত 36 ঘণ্টাৰ বাবে বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ আগজননী, নিযুত বাবু আঁচনি ইত্যাদি। চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি সাজু হওক দিনটোৰ মুখ্য খবৰসমূহ জানিবলৈ। প্ৰিয় দৰ্শক, আজি অসমীয়া ফাগুন মাহৰ 14 তাৰিখ আৰু ইংৰাজী 27 ফেব্ৰুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। ঐতিহাসিক ইজৰাইল ভ্ৰমণ। প্ৰধানমন্ত্ৰী মোদীলৈ ইজৰাইলৰ সৰ্বোচ্চ সংসদীয় সন্মান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া ইজৰাইল ভ্ৰমণে দুয়োখন দেশৰ মাজত এক নতুন যুগৰ সূচনা কৰিছে। ভ্ৰমণৰ দ্বিতীয় দিনা মোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ মাজত প্ৰতিৰক্ষা, অৰ্থনীতি আৰু প্ৰযুক্তিৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। বিশেষকৈ ইজৰাইলৰ বিখ্যাত আইৰন ডম প্ৰযুক্তি মেক ইন ইণ্ডিয়াৰ অধীনত ভাৰতক হস্তান্তৰ কৰাৰ প্ৰস্তাৱে ভাৰতৰ আকাশী নিৰাপত্তা ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিব। ইয়াৰ বিপৰীতে ইজৰাইলৰ লেজাৰ ভিত্তিক নিৰাপত্তা ব্যৱস্থা আইৰন বিমৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিছে। এক ঐতিহাসিক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে ইজৰাইলৰ সংসদ নেছেটত ভাষণ দিয়া প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। তেওঁ বলিষ্ঠ নেতৃত্বৰ স্বীকৃতিস্বৰূপে তেওঁক ইজৰাইলৰ সৰ্বোচ্চ সন্মান স্পীকাৰ অফ দ্য নেছেট মেডেলো প্ৰদান কৰা হয়। ভাষণত মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ কথা দোহাৰি গাজা শান্তি পদক্ষেপক সমৰ্থন জনায়। দুয়োখন দেশৰ মাজত থকা এই কৌশলগত অংশীদাৰিত্বই 2030 চনলৈ ভাৰতৰ বাবে এক অভেদ্য সুৰক্ষা কৱচ গঢ়াত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মিয়া মুছলমান বিতৰ্ক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপিত মিয়া মুছলমান সম্পৰ্কীয় বিতৰ্কিত মন্তব্যক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈকো আদালতে আনুষ্ঠানিক জাননী জাৰি কৰিছে। বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই আৰু আন দুগৰাকী ব্যক্তিয়ে দাখিল কৰা এক আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰে। আবেদনকাৰীৰ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীয়ে কেইবাটাও ভাষণে সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ লগতে সামাজিক সম্প্ৰীতি বিনষ্ট কৰাৰ সম্ভাৱনা থাকে। জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভি আৰু CU সিঙে আদালতত যুক্তি দৰ্শাই যে এজন মুখ্যমন্ত্ৰীয়ে সাংবিধানিক শপত ভংগ কৰি এনেধৰণৰ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক। লাভ জিহাদ, মিছন বসুন্ধৰাৰ সময়ৰ মন্তব্য আৰু শেহতীয়া ফ্লাড জিহাদৰ দৰে বিষয়বোৰ উল্লেখ কৰি আবেদনকাৰীয়ে আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। উচ্চ ন্যায়ালয়ে বিষয়টো গম্ভীৰভাৱে গ্ৰহণ কৰি সংশ্লিষ্ট পক্ষসমূহক উত্তৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। হোৱাটছএপ ব্যৱহাৰকাৰীলৈ চৰকাৰৰ কঠোৰ নিৰ্দেশ। 1 মাৰ্চৰ পৰা চিম কাৰ্ড অবিহনে নচলিব আপোনাৰ মেছেজিং এপ হোৱাটছএপ। অহা 1 মাৰ্চৰ পৰা দেশৰ কোটি কোটি মেছেজিং এপ ব্যৱহাৰকাৰীৰ বাবে নিয়ম সলনি হ'বলৈ গৈ আছে। কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে যে চিম বাইণ্ডিং প্ৰক্ৰিয়াৰ বাবে নিৰ্ধাৰিত 28 ফেব্ৰুৱাৰীৰ সময়সীমা আৰু বৃদ্ধি কৰা নহ'ব। নতুন নিয়ম অনুসৰি 1 মাৰ্চৰ পৰা হোৱাটছএপ, টেলিগ্ৰাম, ছিগনেল বা স্নেপচেটৰ দৰে এপসমূহ কেৱল তেতিয়াহে চলিব যেতিয়া পঞ্জীয়নভুক্ত চিম কাৰ্ডখন আপোনাৰ মোবাইল ফোনটোত সোমাই থাকিব। যদি আপুনি ফোনৰ পৰা চিম কাৰ্ডখন খুলি থৈছে তেন্তে এই এপসমূহে কাম কৰা বন্ধ কৰি দিব। চাইবাৰ অপৰাধ আৰু ডিজিটেল প্ৰবঞ্চনা ৰোধ কৰাৰ লক্ষ্যৰে চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। চিম বাইণ্ডিং হৈছে এনে এক সুৰক্ষা কৱচ যিয়ে আপোনাৰ একাউণ্টটো কেৱল আপোনাৰ ভৌতিক চিম কাৰ্ডখনৰ বাবে সৈতে তেওঁলোকে বান্ধ খুৱাই ৰাখে। ইয়াৰ ফলত হেকাৰ বা অপৰাধীয়ে আপোনাৰ নম্বৰটো বা আন কোনো ডিভাইচত ব্যৱহাৰ কৰিব নোৱাৰিব। ইয়াৰ উপৰিও কম্পিউটাৰ বা লেপটপত ব্যৱহাৰ কৰা হোৱাটছএপ ৱেব এতিয়াৰ পৰা প্ৰতি 6 ঘণ্টাৰ মূৰে মূৰে স্বয়ংক্ৰিয়ভাৱে লগ আউট হৈ যাব, যাতে আপোনাৰ অনুপস্থিতিত কোনেও একাউণ্টটোৰ অপব্যৱহাৰ কৰিব নোৱাৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসম বিধানসভা নিৰ্বাচন 2026 প্ৰাৰ্থিত্বৰ দৌৰত প্ৰভাৱশালী নেতাৰ সন্তান। বিজেপি কংগ্ৰেছত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ ঢৌ। অসমৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত ৰাজ্যৰ ৰাজনীতিত পুনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰসংগই বিশেষ চৰ্চা লাভ কৰিছে। শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ দুয়োটা দলেই এইবাৰ প্ৰভাৱশালী নেতাৰ পুত্ৰ কন্যাক ৰাজনৈতিক পথৰ থিতাপি লগাবলৈ তৎপৰ হোৱা দেখা গৈছে। যদিও বিজেপি সততে কংগ্ৰেছক পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবে সমালোচনা কৰে, তথাপিও এইবাৰ বিজেপিৰ জ্যেষ্ঠ নেত্ৰী বিজয় চক্ৰৱৰ্তীৰ কন্যা সুমন হৰিপ্ৰিয়া, ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ কন্যা আয়ুস্মিতা ডেকাই পলাশবাৰী সমষ্টিৰ পৰা টিকটৰ দাবীদাৰ হিচাপে ওলাই আহিছে। একেদৰে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া অংকিতা দত্ত আৰু মানস বৰাইও প্ৰাৰ্থিত্বৰ দৌৰত নামি পৰিছে। আনহাতে কংগ্ৰেছৰ শিবিৰতো পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰভাৱ স্পষ্ট। সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন, প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ আৰু পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে নিজ নিজ সমষ্টিত দলীয় টিকটৰ বাবে আবেদন জনাইছে। সমাজকৰ্মী সতনজীৱ দাসৰ মতে ৰাজনৈতিক উত্তৰাধিকাৰী হোৱাটো বহু ক্ষেত্ৰত ৰেডিমেড সুবিধাৰ দৰে, য'ত যোগ্যতাৰ পৰীক্ষাতকৈ বংশগত পৰিচয়হে মুখ্য হৈ পৰে। এই প্ৰৱণতাই যোগ্য আৰু তৃণমূল
তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ বাবে প্ৰত্যাহ্বান সৃষ্টি কৰাৰ লগতে দলীয় সংঘাতৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে। এতিয়া এই ছবি পৰৱৰ্তী খবৰটোলৈ। এডিআৰই নিযুক্তি কেলেংকাৰী, জাল নথিৰে চাকৰি লোৱা 38 প্ৰাৰ্থীলৈ তদন্তৰ নিৰ্দেশ। অসম চৰকাৰৰ শেহতীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত এক বৃহৎ অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি বহিৰাজ্যৰ বহু প্ৰাৰ্থীয়ে অনলাইন ব্যৱস্থাৰ সুযোগ গ্ৰহণ কৰি অসমৰ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ভুৱা প্ৰমাণপত্ৰৰে সংৰক্ষিত পদত চাকৰি লাভ কৰিছে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত কৰ্মৰত তেনে 38জন সন্দেহজনক প্ৰাৰ্থীৰ নথিপত্ৰ পুনৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ জাৰি কৰে। চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয়ৰ জাননী অনুসৰি কৃষি, জলসিঞ্চন, শিক্ষা আৰু আৰক্ষীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগত এই প্ৰাৰ্থীসকলে OBC, MOBC কোটাত জালিয়াতিৰে সোমাই পৰিছে। এই সমগ্ৰ ঘটনা তদন্ত কৰিবলৈ ৰাজ্যপালৰ নিৰ্দেশত 10জনীয়া এখন বিশেষ কমিটি গঠন কৰিও দিয়া হৈছে। ইপিনে আদিবাসী ছাত্ৰ সন্থাই এই অনিয়মক তীব্ৰ গৰিহণা দিছে আৰু প্ৰমাণপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়াত থকা ত্ৰুটিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। কেৱল এডিআৰইয়ে নহয়, শিক্ষক নিযুক্তি আৰু চিকিৎসা বিজ্ঞানৰ নামভৰ্তিৰ ক্ষেত্ৰতো এনে জালিয়াতিৰ গোন্ধ পোৱা গৈছে। এতিয়া এই ছবি পৰৱৰ্তী খবৰটোলৈ। মধ্যভোগীৰ কবলৰ পৰা মুক্ত অসমৰ কৃষক, আলু খেতিকৰ বাবে সুনিশ্চিত মূল্য আৰু পোনপটীয়া বজাৰৰ ব্যৱস্থা। অসমৰ কৃষিখণ্ডত এক নতুন দিগন্ত সূচনা কৰি ৰাজ্যৰ আলু খেতিয়কসকলক আৰ্থিক নিৰাপত্তা প্ৰদানৰ বাবে গ্ৰহণ কৰা হৈছে এক বৈপ্লৱিক পদক্ষেপ। পূৰ্বতে উপযুক্ত বজাৰৰ অভাৱত কৃষকসকলে যি হতাশাগ্ৰস্ত বিক্ৰী কৰিবলগীয়া হৈছিল, সেই যুগৰ অন্ত পেলাই এতিয়া এক সুস্থিৰ আৰু সুনিশ্চিত মূল্যৰ পৰিৱেশ গঢ়ি তোলা হৈছে। এই নতুন ব্যৱস্থাত কৃষকসকলক উন্নত মূল্যৰ লগতে শক্তিশালী প্ৰতিষ্ঠানিক সমৰ্থন আৰু পোনপটীয়া বজাৰ সংযোগৰ সুবিধা প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে মধ্যভোগী নাইকিয়া কৰা ব্যৱস্থা। মধ্যভোগীৰ বিলোপ ঘটাই চৰকাৰে এনে এক তন্ত্ৰ গঢ়ি তুলিছে য'ত কৃষকৰ উৎপাদিত ফচলৰ লাভৰ ধন পোনপটীয়াকৈ তেওঁলোকৰ হাতলৈ আহে। ইয়াৰ ফলত কৃষকসকলে কেৱল আৰ্থিকভাৱে লাভৱান হোৱাই নহয়, বৰঞ্চ তেওঁলোকৰ মাজত আত্মবিশ্বাসো বৃদ্ধি পাইছে। কৃষি আৰু কৃষকৰ সৰ্বাংগীন উন্নতিৰ বাবে গ্ৰহণ কৰা এই ৰূপান্তৰকাৰী প্ৰয়াসসমূহে অসমৰ গ্ৰাম্য অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিব। এতিয়া এই ছবি পৰৱৰ্তী খবৰটোলৈ। NCERTৰ ক্ষমা প্ৰাৰ্থনা, অষ্টম শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা আঁতৰিব ন্যায়িক দুৰ্নীতিৰ অধ্যায়। অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত ন্যায়িক দুৰ্নীতিৰ বিষয়ে উল্লেখ থকা এটা অধ্যায়ক লৈ দেশৰ উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ক্ষোভৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিছে NCERTয়ে। বুধবাৰে প্ৰতিষ্ঠানটোৱে আদালতক জনায় যে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা এনে অনুপযুক্ত বিষয়বস্তু একেবাৰে অনাকাংক্ষিত আছিল। NCERTৰ মতে তেওঁলোকে ন্যায়পালিকাক সদায় সৰ্বোচ্চ সন্মান কৰে আৰু কোনো সাংবিধানিক সংস্থাক হেয় কৰাৰ তেওঁলোকৰ কোনো উদ্দেশ্য নাই। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই বিষয়টোৰ তীব্ৰ আপত্তি দৰ্শাই গৈছিল যে ন্যায়পালিকাৰ সততাক কলংকিত কৰিবলৈ কাকো অনুমতি দিয়া নহ'ব। এই বিতৰ্কৰ পাছতে NCERTৰ সংশ্লিষ্ট অধ্যায়টো পুনৰ লিখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 2026-27 চনৰ শৈক্ষিক বৰ্ষৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে সংশোধিত নতুন পাঠ্যপুথি লাভ কৰিব। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিষ্ঠানিক সন্মান আৰু সাংবিধানিক সাক্ষৰতা শক্তিশালী কৰাৰহে লক্ষ্য ৰখা হৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। এতিয়া এই ছবি পৰৱৰ্তী খবৰটোলৈ। অসমত বৰষুণৰ প্ৰবল নাটনি, বিপন্ন কৃষিখণ্ড আৰু চাহ উদ্যোগ। যোৱা নৱেম্বৰ মাহৰ পৰা অসমত বৰষুণৰ পৰিমাণ আশংকাজনকভাৱে হ্ৰাস পাইছে, যাৰ ফলত ৰাজ্যজুৰি তীব্ৰ খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি যোৱা নৱেম্বৰৰ পৰা বৰষুণৰ নাটনি হাৰ 70% হোৱাৰ বিপৰীতে জানুৱাৰী মাহৰ পৰা ই 99% স্পৰ্শ কৰিছে। জানুৱাৰী মাহৰ পৰা ৰাজ্যৰ 25খন জিলাত এটুপিও বৰষুণ পৰা নাই। স্বাভাৱিকতে 39 মিলিমিটাৰ বৰষুণ হ'ব লাগিছিল যদিও এইবাৰ মাত্ৰ 0.4 মিলিমিটাৰহে বৰষুণ ৰেকৰ্ড কৰা হৈছে। এই দীৰ্ঘদিনীয়া শুকান বতৰ আৰু অস্বাভাৱিক উষ্ণতা বৃদ্ধিয়ে ৰবি শস্য যেনে সৰিয়হ, আলু আৰু মাকৈ খেতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। অসমৰ কৃষি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞৰ মতে জলবায়ু পৰিৱৰ্তনৰ এই প্ৰভাৱৰ ফলত খেতি উৎপাদন যথেষ্ট হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ ফেব্ৰুৱাৰী মাহত বৰষুণ নোহোৱাৰ বাবে চাহ গছৰ নতুন কলি ওলোৱাত পলম হ'ব পাৰে, যিয়ে চাহ উদ্যোগৰ বাবে দুঃসংবাদ কঢ়িয়াই আনিব পাৰে। ইয়াৰ উপৰিও আম, লিচুৰ দৰে ফলসমূহৰ গছত অসময়তে ফুল ধৰাৰ পৰিলক্ষিত হৈছে। অৱশ্যে অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে। এতিয়া এই ছবি পৰৱৰ্তী খবৰটোলৈ। শিক্ষিত যুৱকৰ বাবে অসম চৰকাৰৰ উপহাৰ, মুকলি হ'ল নিযুত বাবু জীৱন প্ৰেৰণা আৰু অনুপ্ৰেৰণা আঁচনি। অসমৰ উচ্চ শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এক বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰি ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে 3খনকৈ ধ্বজাবাহী আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰে। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুত বাবু, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰে। এই আঁচনিসমূহৰ জৰিয়তে স্নাতক, স্নাতকোত্তৰ আৰু গৱেষক ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সকাহ দিয়াৰ লক্ষ্য লোৱা হৈছে। আঁচনিসমূহৰ মূল আকৰ্ষণ নিযুত বাবু আঁচনি। ছাত্ৰীসকলৰ বাবে থকা নিযুত মইনা আঁচনিৰ আৰ্হিত এতিয়া ছাত্ৰসকলক উচ্চ শিক্ষাৰ বাবে আৰ্থিক অনুদান দিয়া হ'ব। স্নাতক ছাত্ৰই বছৰি 10,000 টকা আৰু স্নাতকোত্তৰ ছাত্ৰই বছৰি 20,000 টকা লাভ কৰিব। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি।
ৰাজ্যৰ ৪৮,৩১৯গৰাকী নতুন স্নাতক উত্তীৰ্ণ যুৱক যুৱতীক দক্ষতা বৃদ্ধি আৰু উচ্চ শিক্ষাৰ বাবে এবছৰলৈ মাহিলী ২৫০০ টকাকৈ সাহায্য দিয়া হ'ব। জীৱন অনুপ্ৰেৰণা আঁচনি গৱেষক ছাত্ৰসকলৰ বাবে এই আঁচনিৰ অধীনত মাহিলী ২৫,০০০ টকা আৰু বিশেষভাৱে সক্ষম গৱেষকসকলক মাহিলী ৪০,০০০ টকাকৈ জলপানি আগবঢ়োৱা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে টাটা টেকনলজিৰ সহযোগত বিভিন্ন ITI আৰু পলিটেকনিকত 4.0 প্ৰযুক্তি কেন্দ্ৰৰ উদ্বোধন কৰে। এই আঁচনিসমূহে অসমৰ যুৱ প্ৰজন্মক স্বাৱলম্বী কৰি তোলাৰ লগতে ৰাজ্যখনত এক গৱেষণা আৰু উদ্ভাৱনীমূলক পৰিৱেশ গঢ়ি তুলিব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ১০০ বছৰ ঋণৰ বোজা এতিয়াও ভাৰতীয় ব্যৱসায়ীৰ ওচৰত ধৰুৱা ব্ৰিটিছ চৰকাৰ। ভাৰতীয় ব্যৱসায়ীৰ ওচৰত ব্ৰিটিছ চৰকাৰ ঋণী হৈ থকা এক বিৰল তথ্যই শেহতীয়াকৈ সংবাদ শিৰোনাম দখল কৰিছে। কাহিনীটো আৰম্ভ হৈছিল ১৯৭০ চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত। যুদ্ধৰ ব্যয় বহন কৰিবলৈ ব্ৰিটিছ চৰকাৰে মধ্যপ্ৰদেশৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ছেঠ জুম্মালাল ৰুথিয়াৰ পৰা ৩৫,০০০ টকা সুদত ধাৰলৈ লৈছিল। চৰকাৰে এই ধন সুদে-মুদে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি চৰকাৰী নথিপত্ৰও প্ৰদান কৰিছিল। কিন্তু দেশ স্বাধীন হোৱাৰ পাছত ব্ৰিটিছ চৰকাৰে সেই ধাৰৰ কথা পাহৰি গ'ল। প্ৰায় ১০০ বছৰ পাছত জুম্মালালৰ আজুনাতি বিবেক ৰুথিয়াই ২০১৩ চনত এই ঐতিহাসিক নথিপত্ৰসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমানৰ মুদ্ৰাস্ফীতিৰ হিচাপত এই ৩৫,০০০ টকাৰ পৰিমাণ প্ৰায় ১,৮৬,০০,০০০ টকা বুলি দাবী কৰিছে বিবেক ৰুথিয়াই আৰু ইতিমধ্যে তেওঁ আইনী যুঁজ আৰম্ভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় আদালতৰ দ্বাৰস্থ হোৱাৰ লগতে ব্ৰিটিছ চৰকাৰলৈ আইনী জাননী প্ৰেৰণ কৰাৰ বাবেও তেওঁ প্ৰস্তুতি চলায়। এসময়ৰ শক্তিশালী ব্ৰিটিছ প্ৰশাসনে এজন ভাৰতীয় ব্যৱসায়ীৰ পৰা ধাৰ লৈ এতিয়া কেনেকৈ বিপদত পৰিছে সেই লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যসভাৰ নিৰ্বাচন ২০২৬ অসমৰ ৩খন আসনৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি। অসমৰ ৰাজনৈতিক মহলত তৎপৰতা বৃদ্ধি কৰি আজি কেন্দ্ৰীয় নিৰ্বাচন আয়োগে ৰাজ্যসভাৰ নিৰ্বাচনৰ আনুষ্ঠানিক অধিসূচনা জাৰি কৰে। দেশৰ 10খন ৰাজ্যৰ মুঠ ৩৭খন আসনৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনত অসমৰ 3খন আসন অন্তৰ্ভুক্ত হৈ আছে। আগন্তুক 16 মাৰ্চত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগৰ সময়সূচী অনুসৰি প্ৰাৰ্থীসকলে অহা 5 মাৰ্চ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ইয়াৰ পাছত 6 মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব আৰু 9 মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে। অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা 3গৰাকী সাংসদ ৰামেশ্বৰ তেলী, ভুৱনেশ্বৰ কলিতা আৰু অজিত কুমাৰ ভূঞাৰ কাৰ্যকাল অহা 9 এপ্ৰিলত অন্ত পৰিব। ইয়াৰে ৰামেশ্বৰ তেলী আৰু ভুৱনেশ্বৰ কলিতা বিজেপিৰ সদস্য হোৱাৰ বিপৰীতে অজিত কুমাৰ ভূঞা বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত নিৰ্দলীয় সাংসদ আছিল। সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ৰাজ্যসভা নিৰ্বাচনক শাসক আৰু বিৰোধী উভয় শিবিৰৰ বাবে এক গুৰুত্বপূৰ্ণ শক্তি পৰীক্ষা হিচাপে গণ্য কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসমত এয়াৰবাছৰ বিশাল কেন্দ্ৰ, অসমৰ যুৱক যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ নতুন দিগন্ত। অসমক দক্ষিণ পূব এছিয়াৰ এক ঔদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে অতি শীঘ্ৰেই অসমত প্ৰতিষ্ঠা কৰা হ'ব বিশ্ববিখ্যাত এয়াৰবাছ কোম্পানীৰ এক বৃহৎ মেৰামতি আৰু চোৱাচিতা কেন্দ্ৰ। এই অভিলাষী প্ৰকল্পই কেৱল অসম বিমান পৰিবহণ খণ্ডকে শক্তিশালী নকৰে, বৰঞ্চ ৰাজ্যৰ সহস্ৰাধিক দক্ষ যুৱক যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ এক বিশাল বাট মুকলি কৰিব। বিশ্বমানৰ এই প্ৰযুক্তি কেন্দ্ৰটোৱে অসমক আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত এক নতুন পৰিচয় পত্ৰ প্ৰদান কৰাৰ লগতে ৰাজ্যৰ অৰ্থনীতিলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিব বুলি আশা প্ৰকাশ কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বিদ্যুৎ গ্ৰাহকলৈ হাই এলাৰ্ট, ৩৬ ঘণ্টাৰ বাবে বন্ধ থাকিব APDCLৰ অনলাইন সেৱা। আজিয়ে কৰক আপোনাৰ ৰিচাৰ্জ। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCLৰ গ্ৰাহকসকলৰ বাবে আহিছে এক জৰুৰী খবৰ। প্ৰযুক্তিগত মেৰামতিৰ বাবে আগন্তুক ৩৬ ঘণ্টাৰ বাবে বিকল হ'ব APDCLৰ সম্পূৰ্ণ ছিষ্টেম। এই সময়ছোৱাত মোবাইল এপ বা ৱেবছাইটৰ জৰিয়তে কোনো ধৰণৰ মিটাৰ ৰিচাৰ্জ বা বিল পৰিশোধ কৰিব পৰা নাযাব। সেয়েহে যিসকল গ্ৰাহকৰ প্ৰিপেইড মিটাৰৰ বেলেঞ্চ কম আছে তেওঁলোকক আজি ৰিচাৰ্জ কৰি ল'বলৈ আহ্বান জনোৱা হৈছে। যদিহে এই বন্ধৰ সময়ছোৱাত মাজনিশা আপোনাৰ মিটাৰৰ বেলেঞ্চ শেষ হয় তেন্তে আপুনি অন্ধকাৰত থাকিবলগীয়া হ'ব পাৰে। ছিষ্টেম আপডেট নোহোৱালৈকে কোনো জৰুৰী ৰিচাৰ্জৰ সুবিধাও উপলব্ধ নহ'ব। সেয়েহে সম্ভাৱ্য অসুবিধাৰ পৰা বাচিবলৈ সময় থাকোঁতে সতৰ্ক হওক। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বিৰোধীৰ মিত্ৰতাৰ অংকত কংগ্ৰেছে হেৰুৱাব পাৰে বিৰোধী দলপতিৰ পদ। মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে এক বিস্ফোৰক মন্তব্য কৰি কয় যে বিৰোধী দলসমূহৰ মাজত চলি থকা আসন বুজাবুজিৰ অংকই কংগ্ৰেছৰ বাবে বিপদ মাতি আনিব পাৰে। তেওঁৰ মতে বিৰোধীৰ এই বিভাজনে নিৰ্বাচনৰ পাছত কংগ্ৰেছক বিৰোধী দলপতিৰ পদ লাভৰ পৰাও বঞ্চিত কৰিব পাৰে। ১২৬জনীয়া অসম বিধানসভাত বিৰোধী দলপতিৰ পদবীৰ বাবে এটা দলৰ কমেও ২৪খন আসন থকাটো প্ৰয়োজন। কিন্তু মুখ্যমন্ত্ৰীৰ দাবী অনুসৰি কংগ্ৰেছে ৰাইজৰ দল আৰু AJPৰ সৈতে কৰা আসন বুজাবুজিৰ পাছত তেওঁলোকৰ হাতত মাত্ৰ ১৬খনমান আসনহে সুৰক্ষিত হৈ থাকিব।
যিটো 24ৰ লক্ষ্যতকৈ বহুত কম। আনহাতে বিজেপিৰ নিৰ্বাচনী প্ৰস্তুতিৰ সন্দৰ্ভত দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই স্পষ্ট কৰি দিছে যে বৰ্তমানলৈকে কোনো সমষ্টিৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰা হোৱা নাই। যদিও মুখ্যমন্ত্ৰীয়ে মৰিয়নিৰ এক অনুষ্ঠানত ৰূপজ্যোতি কুৰ্মীৰ প্ৰাৰ্থিত্বৰ ইংগিত দিছিল, শইকীয়াই জনাইছে যে দলৰ সংসদীয় বোৰ্ডেহে প্ৰাৰ্থিত্বৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। তেওঁৰ মতে পুৰণি নে নতুন সেইটো মুখ্য কথা নহয়, কেৱল জিকিব পৰা আৰু জনসাধাৰণৰ বিশ্বাসী প্ৰাৰ্থীকহে বিজেপিয়ে টিকট প্ৰদান কৰিব। প্ৰিয় দৰ্শক, এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 27 ফেব্ৰুৱাৰী 2024 শুক্ৰবাৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব। দিনৰ ভাগত উজ্জ্বল ৰ'দৰ বাবে বতৰ যথেষ্ট ফৰকাল আৰু আৰামদায়ক হৈ থাকিব। বৰ্তমানৰ আগজননী অনুসৰি বৰষুণ হোৱাৰ কোনো সম্ভাৱনা দেখা হোৱা নাই। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 35 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 5:47 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:25। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। পথ সুৰক্ষাত নতুন পদক্ষেপ, নিয়ম উলংঘা কৰিলে কৰ্তন হ'ব ড্ৰাইভিং লাইচেন্সৰ পইণ্ট। দেশত বৃদ্ধি পোৱা পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এতিয়া ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত গ্ৰেড বা পইণ্ট ভিত্তিক এক নতুন ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰা অনুসৰি এই ধৰণৰ ব্যৱস্থাৰ অধীনত ট্ৰেফিক নিয়ম উলংঘা কৰিলে চালকৰ লাইচেন্সৰ পৰা পইণ্ট কৰ্তন কৰা হ'ব আৰু নিৰ্দিষ্ট সীমা অতিক্ৰম কৰিলে লাইচেন্স বাতিল বা নিলম্বন কৰা হ'ব পাৰে। ভাৰতত প্ৰতি বছৰে প্ৰায় 5 লাখ দুৰ্ঘটনাত 1,80,000 লোকৰ মৃত্যু হয়, যাৰ ভিতৰত 72% 18 পৰা 45 বছৰ বয়সৰ যুৱ প্ৰজন্ম। বিশেষকৈ তীব্ৰ গতি, হেলমেট আৰু ছিট বেল্টৰ পৰিধান নকৰাৰ বাবে সৰহসংখ্যক লোকৰ প্ৰাণহানি ঘটে। চৰকাৰে পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকলৰ বাবে PM ৰাহত আঁচনিৰ অধীনত 1,50,000 টকা পৰ্যন্ত নগদবিহীন চিকিৎসাৰ সুবিধা প্ৰদানৰ কথাও ঘোষণা কৰিছে। জনসাধাৰণৰ মাজত আইনৰ প্ৰতি ভয় আৰু সন্মান বৃদ্ধি কৰে এই নতুন লাইচেন্স ব্যৱস্থাৰ মূল লক্ষ্য। এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানলৈ। ডিজিটেল সৃষ্টিকৰ্তাৰ বাবে ন্যায্য ৰাজহ মডেলৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইউটিউব, ইনষ্টাগ্ৰামৰ দৰে বৃহৎ ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহক তেওঁলোকৰ ৰাজহ অংশীদাৰিত্বৰ নীতি অৰ্থাৎ ৰেভিনিউ শ্বেয়াৰিং পলিচি পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। তেওঁ উল্লেখ কৰে যে বৰ্তমানৰ ব্যৱস্থাই প্লেটফৰ্মসমূহক অধিক লাভান্বিত কৰে, যাৰ ফলত প্ৰকৃত সৃষ্টিকৰ্তাসকলে তেওঁলোকৰ কষ্টৰ উচিত মূল্য নাপায়। মন্ত্ৰীগৰাকীয়ে সতৰ্ক কৰি দিছে, যদিহে এই প্লেটফৰ্মসমূহে স্বেচ্ছাই সৃষ্টিকৰ্তাসকলৰ বাবে এক ন্যায্য আৰ্থিক মডেল গঢ়ি নোতোলে, তেন্তে চৰকাৰে আইনী পদক্ষেপ ল'বলৈ বাধ্য হ'ব পাৰে। ইয়াৰ উপৰিও তেওঁ ইণ্টাৰনেটত বিশেষকৈ শিশুসকলৰ সুৰক্ষা নিশ্চিত কৰা আৰু বৌদ্ধিক সম্পত্তি অধিকাৰক সন্মান জনোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা যায়। কৃত্ৰিম বুদ্ধিমত্তা AIৰ জৰিয়তে কাৰোবাৰ অনুমতি অবিহনে তেওঁৰ মুখমণ্ডল বা কণ্ঠস্বৰ ব্যৱহাৰ কৰি সমল তৈয়াৰ কৰাটো অনুচিত বুলি তেওঁ স্পষ্ট কৰি দিয়ে। সামগ্ৰিকভাৱে এক সুৰক্ষিত আৰু সমতাপূৰ্ণ ডিজিটেল পৰিৱেশ গঢ়িবলৈ প্ৰযুক্তি কোম্পানীসমূহক অধিক দায়বদ্ধ হ'বলৈ তেওঁ নিৰ্দেশ প্ৰদান কৰিছে। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ভাৰতীয় অনূৰ্ধ্ব 20 মহিলা ফুটবল দলৰ উন্নত প্ৰদৰ্শন। ছুইডেন ভ্ৰমণত থকা ভাৰতীয় অনূৰ্ধ্ব 20 মহিলা ফুটবল দলে বুধবাৰে অনুষ্ঠিত এখন বন্ধুত্বমূলক খেলত শক্তিশালী ছুইডিছ ক্লাব এনস্কেট আইকেডেমৰ সৈতে এক গ'লত ড্ৰ খেলে। লিডিংগুৰ বুছান ৰাষ্ট্ৰীয় ক্ৰীড়া কেন্দ্ৰত অনুষ্ঠিত খেলখনত ভাৰতীয় যুৱ টাইগাৰ্ছসকলে আৰম্ভণিৰে পৰা সুন্দৰ ফুটবল প্ৰদৰ্শন কৰে। খেলৰ 44 মিনিটত শিৱানী দেৱী নংমেইকাপামে গ'ল কৰি ভাৰতক 1-0 ব্যৱধানত আগবঢ়াই নিয়ে। অৱশ্যে খেলৰ অন্ত পৰিবলৈ মাত্ৰ 2 মিনিট বাকী থকা অৱস্থাত এনস্কেট ক্লাবে গ'ল পৰিশোধ কৰাত খেলখন ড্ৰত সমাপ্ত হয়। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ভাৰত কানাডাৰ সম্পৰ্কত নতুন মোৰ। প্ৰধানমন্ত্ৰী কাৰ্ণিৰ ভাৰত ভ্ৰমণৰ পূৰ্বে অটৱাৰ সুৰ সলনি। কানাডাৰ নতুন প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্ণিৰ ভাৰত ভ্ৰমণৰ ঠিক পূৰ্বেই কানাডা চৰকাৰে ভাৰতৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। কানাডাৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে কানাডাত সংঘটিত হিংসাত্মক কাৰ্যকলাপৰ সৈতে ভাৰতৰ বৰ্তমান কোনো সম্পৰ্ক নাই বুলি তেওঁ বিশ্বাস কৰে। হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডক লৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ শাসনকালত দুয়োখন দেশৰ মাজত সম্পৰ্ক যিদৰে নিম্নগামী হৈছিল, এতিয়া কাৰ্ণি চৰকাৰে তাক পুনৰ উন্নত কৰাৰ দিশত আগবাঢ়িছে। সম্পৰ্ক উন্নত কৰাৰ মূল পদক্ষেপসমূহৰ ভিতৰত আছে তাহবুৰ ৰাণাৰ বিৰুদ্ধে ব্যৱস্থা। 2008 চনৰ মুম্বাই আক্ৰমণৰ অন্যতম অভিযুক্ত তাহবুৰ ৰাণাৰ কানাডিয়ান নাগৰিকত্ব বাতিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে অটৱাই। ভাৰতৰ বাবে এইটো এটা ডাঙৰ কূটনৈতিক বিজয়। নিৰাপত্তা আৰু বাণিজ্যিক গুৰুত্ব। প্ৰধানমন্ত্ৰী কাৰ্ণিয়ে মুম্বাই আৰু নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি বাণিজ্য, বিনিয়োগ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰিব। 2030 চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য $70 বিলিয়ন বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। কূটনৈতিক পুনৰুদ্ধাৰ। 2025 চনৰ নিৰ্বাচনত কাৰ্ণিৰ বিজয়ৰ পাছত দুয়োখন দেশে নিজ নিজ উচ্চায়ুক্তসকলক পুনৰ নিযুক্তি দিছে, যিয়ে সম্পৰ্ক স্বাভাৱিক হোৱাৰ ইংগিত বহন কৰে। যদিও শিখ সংগঠনসমূহে এই পৰিৱৰ্তনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে, তথাপিও বিশ্বজনীন ভূ ৰাজনীতি আৰু অৰ্থনৈতিক স্বাৰ্থৰ খাতিৰত কানাডাই ভাৰতৰ সৈতে সংঘাতৰ সলনি বন্ধুত্বৰ পথ বাছি লোৱা বুলি চৰ্চা লাভ কৰিছে।
প্ৰিয় দৰ্শক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ হৈছিল ইমানেই আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ